নমস্কাৰ সকলোকে স্বাগতম জনাইছো আমাৰ ইউটিউব চেনেলৰ অন্য এটা ভিডিঅ'লৈ। আজি আমি গ্ৰেড 3 আৰু গ্ৰেড 4 পৰীক্ষাৰ বাবে কেইটামান অতি গুৰুত্বপূৰ্ণ প্ৰশ্ন উত্তৰৰ বিষয়ে আলোচনা কৰিম। তো ব্লগচোন ভিডিঅ'টো আৰম্ভ কৰোঁ। আজি আমাৰ প্ৰথম প্ৰশ্ন, প্ৰতি বছৰে কোন তাৰিখে অলিম্পিক দিৱস পালন কৰা হয়? তলত দিয়া অপশ্যন 4টাৰ ভিতৰৰ শুদ্ধ উত্তৰ অপশ্যন এ 23 জুন। প্ৰতি বছৰে 23 জুন তাৰিখে অলিম্পিক দিৱস পালন কৰা হয়। নেক্সট কুৱেশ্যনটো সুধিছে, গ্ৰীষ্মকালীন অলিম্পিক 2024 কোনখন চহৰত অনুষ্ঠিত হৈছিল? তলত দিয়া অপশ্যন 4টাৰ ভিতৰৰ শুদ্ধ উত্তৰটো হৈছে অপশ্যন চি পেৰিছ। গ্ৰীষ্মকালীন অলিম্পিক 2024 পেৰিছত অনুষ্ঠিত হৈছিল। নেক্সট কুৱেশ্যন, পেৰিছ অলিম্পিক 2024ত কিমানখন দেশে অংশগ্ৰহণ কৰিছিল? তলত দিয়া অপশ্যন 4টাৰ ভিতৰৰ শুদ্ধ উত্তৰটো হৈছে অপশ্যন বি 206খন দেশে। পেৰিছ অলিম্পিক 2024ত 206খন দেশে অংশগ্ৰহণ কৰিছিল। নেক্সট কুৱেশ্যন, পেৰিছ অলিম্পিক 2024ত কোনখন দেশে মেডেলৰ তালিকাত প্ৰথম স্থান লাভ কৰে? তলত দিয়া অপশ্যন 4টাৰ ভিতৰৰ শুদ্ধ উত্তৰটো হৈছে অপশ্যন এ আমেৰিকা। পেৰিছ অলিম্পিক 2024ত আমেৰিকা দেশে মেডেলৰ তালিকাত প্ৰথম স্থান লাভ কৰে। নেক্সট কুৱেশ্যন, 2024 চনৰ বাণ থিয়েটাৰ লোকশিল্পী বঁটা কাক প্ৰদান কৰা হয়? তলত দিয়া অপশ্যন 4টাৰ ভিতৰৰ শুদ্ধ উত্তৰটো হৈছে অপশ্যন চি দণ্ডা পাঠক। 2024 চনৰ বাণ থিয়েটাৰ লোকশিল্পী বঁটা দণ্ডা পাঠকক প্ৰদান কৰা হয়। নেক্সট কুৱেশ্যন, কোন বছৰত কাজী নেমুৱে GI টেগ পাইছিল? তলত দিয়া অপশ্যন 4টাৰ ভিতৰৰ শুদ্ধ উত্তৰটো হৈছে অপশ্যন ডি 2019 চনত। 2019 চনত কাজী নেমুৱে GI টেগ পাইছিল। নেক্সট কুৱেশ্যনটো সুধিছে, সূৰ্যৰ ৰশ্মিৰ পৰা দেহে কি ভিটামিন আহৰণ কৰে? তলত দিয়া অপশ্যন 4টাৰ ভিতৰৰ শুদ্ধ উত্তৰটো হৈছে অপশ্যন চি ভিটামিন ডি। সূৰ্যৰ ৰশ্মিৰ পৰা দেহে ভিটামিন ডি আহৰণ কৰে। নেক্সট কুৱেশ্যনটো সুধিছে, মোহিনী আট্টম কোন ৰাজ্যৰ ধ্ৰুপদী নৃত্য? তলত দিয়া অপশ্যন 4টাৰ ভিতৰৰ শুদ্ধ উত্তৰটো হৈছে অপশ্যন এ কেৰালা। মোহিনী আট্টম কেৰালা ৰাজ্যৰ ধ্ৰুপদী নৃত্য। নেক্সট কুৱেশ্যনটো সুধিছে, বিশ্ব নাৰী দিৱস কেতিয়া পালন কৰা হয়? তলত দিয়া অপশ্যন 4টাৰ ভিতৰৰ শুদ্ধ উত্তৰটো হৈছে অপশ্যন বি 8 মাৰ্চ। বিশ্ব নাৰী দিৱস 8 মাৰ্চ তাৰিখে পালন কৰা হয়। নেক্সট কুৱেশ্যন, ব্ৰহ্মপুত্ৰক বাংলাদেশত কি নামেৰে জনা যায়? তলত দিয়া অপশ্যন 4টাৰ ভিতৰৰ শুদ্ধ উত্তৰটো হৈছে অপশ্যন বি যমুনা। ব্ৰহ্মপুত্ৰক বাংলাদেশত যমুনা নামেৰে জনা যায়। নেক্সট কুৱেশ্যনটো সুধিছে, অসমৰ সৰ্বোচ্চ পাহাৰ শ্ৰেণীৰ নাম কি? তলত দিয়া অপশ্যন 4টাৰ ভিতৰৰ শুদ্ধ উত্তৰটো হৈছে অপশ্যন বি মিকিৰ পাহাৰ। অসমৰ সৰ্বোচ্চ পাহাৰ শ্ৰেণীৰ নাম হৈছে মিকিৰ পাহাৰ। নেক্সট কুৱেশ্যনটো সুধিছে, দেওহাঁহৰ বাবে অসমৰ কোনখন ৰাষ্ট্ৰীয় উদ্যান প্ৰসিদ্ধ? তলত দিয়া অপশ্যন 4টাৰ ভিতৰৰ শুদ্ধ উত্তৰটো হৈছে অপশ্যন চি ডিব্ৰু-চৈখোৱা। দেওহাঁহৰ বাবে অসমৰ ডিব্ৰু-চৈখোৱা ৰাষ্ট্ৰীয় উদ্যান প্ৰসিদ্ধ। নেক্সট কুৱেশ্যনটো সুধিছে, মাটিকালিৰ পৰা ভাৰতৰ বৃহত্তম ৰাজ্য কোনখন? তলত দিয়া অপশ্যন 4টাৰ ভিতৰৰ শুদ্ধ উত্তৰটো হৈছে অপশ্যন চি ৰাজস্থান। মাটিকালিৰ পৰা ভাৰতৰ বৃহত্তম ৰাজ্য হৈছে ৰাজস্থান। নেক্সট কুৱেশ্যনটো সুধিছে, বন্দীপুৰ ৰাষ্ট্ৰীয় উদ্যান কোনখন ৰাজ্যত অৱস্থিত? তলত দিয়া অপশ্যন 4টাৰ ভিতৰৰ শুদ্ধ উত্তৰটো হৈছে অপশ্যন বি কৰ্ণাটক। বন্দীপুৰ ৰাষ্ট্ৰীয় উদ্যান কৰ্ণাটক ৰাজ্যত অৱস্থিত। নেক্সট কুৱেশ্যনটো সুধিছে, ভাৰতৰ ৰাষ্ট্ৰীয় জলচৰ প্ৰাণী কি? তলত দিয়া অপশ্যন 4টাৰ ভিতৰৰ শুদ্ধ উত্তৰটো হৈছে
অপশ্যন এ ডলফিন ভাৰতৰ ৰাষ্ট্ৰীয় জলচৰ প্ৰাণী হৈছে ডলফিন নেক্সট কুৱেশ্যনটো সুধিছে বিশ্বৰ বৃহত্তম মহাসাগৰখনৰ নাম কি তলত দিয়া অপশ্যন 4টাৰ ভিতৰৰ শুদ্ধ উত্তৰটো হৈছে অপশ্যন এ প্ৰশান্ত মহাসাগৰ বিশ্বৰ বৃহত্তম মহাসাগৰ হৈছে প্ৰশান্ত মহাসাগৰ নেক্সট কুৱেশ্যনটো সুধিছে ভূটানৰ মুদ্ৰাৰ নাম কি তলত দিয়া অপশ্যন 4টাৰ ভিতৰৰ শুদ্ধ উত্তৰটো হৈছে অপশ্যন বি গালট্ৰাম ভূটানৰ মুদ্ৰাৰ নাম হৈছে গালট্ৰাম ইয়াৰ নেক্সট কুৱেশ্যনটো সুধিছে ইৰাণৰ পুৰণি নাম কি তলত দিয়া অপশ্যন 4টাৰ ভিতৰৰ শুদ্ধ উত্তৰটো হৈছে অপশ্যন ডি পাৰস্য ইৰাণৰ পুৰণি নাম হৈছে পাৰস্য ইয়াৰ নেক্সট কুৱেশ্যনটো সুধিছে পাঞ্জাৱৰ ৰাজধানী কি তলত দিয়া অপশ্যন 4টাৰ ভিতৰৰ শুদ্ধ উত্তৰটো হৈছে অপশ্যন চি চণ্ডীগড় পাঞ্জাৱৰ ৰাজধানী হৈছে চণ্ডীগড় ইয়াৰ নেক্সট কুৱেশ্যনটো সুধিছে পৰাগ উৎসৱ কোনটো জনগোষ্ঠীৰ সৈতে জড়িত তলত দিয়া অপশ্যন 4টাৰ ভিতৰৰ শুদ্ধ উত্তৰটো হৈছে অপশ্যন এ মিচিং পৰাগ উৎসৱ মিচিং জনগোষ্ঠীৰ সৈতে জড়িত ইয়াৰ নেক্সট কুৱেশ্যনটো সুধিছে কলংপৰীয়া কবি বুলি কোনজন ব্যক্তিক জানো তলত দিয়া অপশ্যন 4টাৰ ভিতৰৰ শুদ্ধ উত্তৰটো হৈছে অপশ্যন বি দেৱকান্ত বৰুৱা কলংপৰীয়া কবি বুলি দেৱকান্ত বৰুৱাক জনা যায় নেক্সট কুৱেশ্যনটো সুধিছে অসম চিকিৎসা মহাবিদ্যালয় কিমান চনত স্থাপিত হৈছিল তলত দিয়া অপশ্যন 4টাৰ ভিতৰৰ শুদ্ধ উত্তৰটো হৈছে অপশ্যন এ 1947 চনত অসম চিকিৎসা মহাবিদ্যালয় 1947 চনত স্থাপিত হৈছিল নেক্সট কুৱেশ্যনটো সুধিছে চুকাফা দিৱস কিমান তাৰিখে পালন কৰা হয় তলত দিয়া অপশ্যন 4টাৰ ভিতৰৰ শুদ্ধ উত্তৰটো হৈছে অপশ্যন এ 2 ডিচেম্বৰ চুকাফা দিৱস 2 ডিচেম্বৰ তাৰিখে পালন কৰা হয় ইয়াৰ নেক্সট কুৱেশ্যনটো সুধিছে তলৰ কোনখন ব্ৰহ্মপুত্ৰৰ উত্তৰ পাৰৰ উপনৈ তলত দিয়া অপশ্যন 4টাৰ ভিতৰৰ শুদ্ধ উত্তৰটো হৈছে অপশ্যন চি ধনশিৰি তলৰ ধনশিৰি ব্ৰহ্মপুত্ৰৰ উত্তৰ পাৰৰ উপনৈ ইয়াৰ নেক্সট কুৱেশ্যনটো সুধিছে সত্যমেৱ জয়তে শব্দটোৰ উৎস হৈছে তলত দিয়া অপশ্যন 4টাৰ ভিতৰৰ শুদ্ধ উত্তৰ অপশ্যন এ উপনিষদ মুণ্ডত উপনিষদ